99,063 সাবসিডি না স্যার সাবসিডি 1,25,000 আর ইহাতে ঘর পা কিমান দিব লাগে গাড়ি দিব লাগিব 99,063 99,063 টোটাল দাম কিমান হয় স্যার 220% প্রায় 50% সাবসিডি হয় নমস্কাৰ ফ্ৰেণ্ডছ, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো বন্ধুবান্ধৱীসকল, আপোনালোকে যদি কৃষক হয় আৰু আপোনালোকৰ যদি খেতি পথাৰ আছে তেন্তে আপোনালোকে এটা ট্ৰেক্টৰ লাভ কৰিব পাৰিব। হয় ফ্ৰেণ্ডছসকল, চৰকাৰে দি আছে 50% সাবসিডিত এটাকৈ ট্ৰেক্টৰ। তো আপোনালোকৰ যদি খেতি পথাৰ আছে বা আপুনি কৃষক হয় এজন, তেতিয়াহ'লে আপোনালোকে এই 50% সাবসিডিত এটা ট্ৰেক্টৰ লৈ আনিব পাৰে ঘৰত। আৰু লগতে এই ট্ৰেক্টৰটো লোৱাৰ বাবে যদি লোন লাগে, লোনৰো সুবিধা কৰি দিছে গভৰ্ণমেণ্টে। তো ফ্ৰেণ্ডছসকল, কেনেদৰে এপ্লাই কৰিব, কি নথিপত্ৰ লাগিব, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যদি ভিডিঅ'টোত নতুন প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধু-বান্ধৱীসকল, বলক আমি আৰম্ভ কৰোঁ। যে তেনেকুৱা গৰুৰ গাড়ী বনাই হাল বোৱা হৈছিল, কিন্তু এতিয়া নানা ধৰণৰ পদ্ধতি হিচাপে চৰকাৰে লৈ আহিছে। এই পদ্ধতি এটা হৈছে যেনে ট্ৰেক্টৰৰ সুবিধা কৰি দিছে আৰু এই ট্ৰেক্টৰ ল'ব পাৰে আপোনালোকে 50% সাবসিডিত। কাৰণ বহুতো দুখীয়া মানুহ আছে যে ট্ৰেক্টৰ ল'ব নোৱাৰে কাৰণ টকা বহুত লাগে, কিন্তু এতিয়া গভৰ্ণমেণ্টে আপোনালোকক 50% সাবসিডি দিছে, লগতে লোনৰো সুবিধা কৰি দিছে যাতে আপোনালোকে ট্ৰেক্টৰটো লৈ আপোনালোকৰ খেতি বাতি কৰি যাতে দুগুণ তিনিগুণ যাতে টকাটো ইনকাম কৰিব পাৰে। তো ফ্ৰেণ্ডছসকল, প্ৰথম কথাটো হ'ল যে এই ট্ৰেক্টৰটো লোৱাৰ বাবে কি নথিপত্ৰ লাগিব। কৃষকৰ শ্ৰেণী অৰ্থাৎ আবেদনকাৰীজন ভাৰতীয় নাগৰিক আৰু স্থায়ী বাসিন্দা হ'ব লাগিব আৰু এই আঁচনিখন সৰু আৰু মধ্যমীয়া কৃষকৰ বাবেহে কৰা হৈছে। পিছত আবেদনকাৰী নিজৰ নামত কৃষি ভূমি বা খেতি পথাৰ থাকিব লাগিব, ভূমি পাট্টা বা আন নথিপত্ৰ বাধ্যতামূলক। অৰ্থাৎ আপোনালোকৰ নিজৰ নামত খেতি পথাৰৰ ভূমিকা পাট্টা থাকিব লাগিব। পৰিচয় প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড বাধ্যতামূলক থাকিব লাগিব আৰু পেন কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। যিহেতু ট্ৰেক্টৰ গাড়ী আপোনালোকে লাভ কৰিব, সেইবাবে ড্ৰাইভিং লাইচেন্সটো আপোনালোকৰ থাকিব লাগিব। লগতে আধাৰ কাৰ্ড বাধ্যতামূলক, এইটো কম্পালসাৰী লাগিবই, আৰু পেন কাৰ্ডো লাগিব। তাৰপিছত বেংক একাউণ্ট পাছবুক ফটোকপি লাগিব। তাৰপিছত বেংক একাউণ্ট নাম্বাৰ লাগিব, অৰ্থাৎ বেংকৰ পাছবুকৰ ফটোকপি লাগিব। সাবসিডিৰ টকা পোনপটীয়াকৈ আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব, ডিবিটি হ'ব লাগিব। ফ্ৰেণ্ডছসকল, এতিয়া কথা হ'ল যে আপোনালোকে এই স্কিমটো এপ্লাই কৰাৰ বাবে আপোনালোকে ৱেবছাইটত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰে। অসম.mygov.in এই ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে, যিটো হৈছে কিষাণ ট্ৰেক্টৰ যোজনা। এই ৱেবছাইটত গৈ আপোনালোকে নিজে এপ্লাই কৰিব পাৰে, যিটো হৈছে আপোনালোকে সাবসিডি পাব। ট্ৰেক্টৰ এটা ঘৰত লৈ আহিবলৈ আপোনালোকৰ সুবিধাৰ্থে গভৰ্ণমেণ্টে এই স্কিমটো লৈ আহিছে, যিটো 50% সাবসিডি লৈ আপোনালোকে ট্ৰেক্টৰ দি নিজৰ খেতি পথাৰ ভালদৰে আপোনালোকে খেতি কৰিব পাৰিব, বহু ধৰণৰ নানা শস্য উৎপাদন কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, এইটো কৃষকসকলৰ বাবে, দুখীয়া দৰিদ্ৰ সকলো মানুহৰ বাবে এই স্কিমটো আগবঢ়াইছে গভৰ্ণমেণ্টে। আপোনালোকে mygov.in অৰ্থাৎ কিষাণ যোজনা ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰি দিব পাৰে। তো বন্ধু-বান্ধৱীসকল, আজি এইখিনি ভিডিঅ' আছিলে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।